বাৰে বাৰে ৰূপ সলাইছে বিধায়ক অখিল গগৈয়ে বেদখলকাৰীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অখিল গগৈৰ বিপৰীত স্থিতি উচ্ছেদৰ সমৰ্থনত থিয় হ'ল এইবাৰ বিধায়কগৰাকী এবাৰ সন্দেহজনক লোকৰ বিৰুদ্ধে শিৱসাগৰত অখিল গগৈ নামনিত উচ্ছেদৰ বিৰোধিতা কৰা অখিল গগৈয়ে এইবাৰ শিৱসাগৰত উচ্ছেদৰ সমৰ্থনত সংবাদমেল পাতি এই কথা জনালে বিধায়কজনে নামনি বৰাকৰ পৰা গৈ কোনো সন্দেহজনক লোক থাকিব নোৱাৰিব শিৱসাগৰত এই মন্তব্য অখিল গগৈ হিন্দুৱে হওক শিৱসাগৰত আমাৰ ঐতিহাসিক শিৱসাগৰত দূৰৰ পৰা আহে অন্য কোনোবা জিলাৰ পৰা আহে সেয়া আপোনাৰ নামনি অসমে হওক সেয়া বৰাক উপত্যকাই হওক সেয়া বাংলাদেশৰ পৰা ডাইৰেক্ট আহিয়ে হওক এনেকৈ আমাৰ চৰকাৰী ভূমি দখল কৰিব এইটো আমি কেতিয়াও নামানো গতিকে বিধায়ক হিচাপে মই স্পষ্টকৈ এটা কথা কৈ দিছোঁ যে শিৱসাগৰত চৰকাৰী ভূমিত যদি কোনোবা সন্দেহযুক্ত নাগৰিকে বেদখল কৰিছে তাক কেতিয়াও সহ্য কৰা নহ'ব তাক মানি লোৱা নহ'ব আৰু প্ৰশাসনক তেনেকুৱা বেদখল উচ্ছেদ কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হ'ব এই কথাটো মই স্পষ্টভাৱে আপোনালোকক জনাই ল'ব খুজিছোঁ দ্বিতীয় বস্তুটো হ'ল কালি নাগৰিক সভাই খুব সুন্দৰকৈ এটা বস্তু কৈছে যে সঁচাকৈ অসমীয়া মানুহৰ অস্তিত্বলৈ সংকট আহিছে আৰু অসমীয়া মানুহৰ অস্তিত্বৰ সংকট যদি নাইকিয়া কৰিব লাগে তেতিয়াহ'লে 6 জনগোষ্ঠীৰ জনজাতিকৰণ লাগিব আৰু 6 জনগোষ্ঠীৰ লগতে কলিতা আৰু নাথযোগীসকলৰ জনজাতিকৰণ লাগিব এই জনজাতিকৰণ হৈ যোৱাৰ লগে লগে অসমত জনজাতিৰ সংখ্যা বৃদ্ধি পাব আৰু তেতিয়া নিজে নিজে বিধানসভাৰ আসন লোকসভাৰ আসন এইবিলাক জনজাতি মানুহৰ কাৰণে সংৰক্ষিত হ'ব আৰু SC মানুহৰ কাৰণে সংৰক্ষিত হ'ব অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কাৰণে সংৰক্ষিত হ'ব আৰু তেতিয়া ৰাজনৈতিকভাৱে আমি সুৰক্ষিত হ'ম গতিকে কালি আপোনাৰ যিটো বোধহয় প্ৰথম প্ৰস্তাৱটোৱে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে কলিতা আৰু নাথযোগীসকলৰ জনজাতিকৰণ হ'ব লাগে তো এই কথাটো আমি সমৰ্থন কৰিছোঁ আৰু অসম চৰকাৰক 6 জনগোষ্ঠীৰ জনজাতিকৰণ অনতি বিলম্বে কৰিবৰ কাৰণে আমি অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ এইটো আমাৰ সমগ্ৰ শিৱসাগৰৰ দাবী এইটো আমাৰ নাগৰিকসকলৰ দাবী আৰু এইটো বিধায়ক হিচাপে অখিল গগৈৰো দাবী আৰু এইটো শিৱসাগৰৰ ৰাইজৰো দাবী যে অতি সোনকালে 6 জনগোষ্ঠী মৰাণ মটক আহোম চুতীয়া চাহ জনগোষ্ঠী আৰু কোচ ৰাজবংশী আদিবাসী এখেতসকলক এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে কলিতাসকলে জনজাতিকৰণৰ দাবী উত্থাপন কৰি আছে তেওঁলোককো কৰিব লাগে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ হয় তেওঁলোকো আৰু ঠিক তেনেকৈ নাথ আৰু যোগীসকলে কৰি আছে তেওঁলোকৰ কাৰণে কৰিব লাগে আৰু তাৰ পাছত জনজাতি আৰু অনুসূচিত জাতি SC আৰু ST তেওঁলোকৰ কাৰণে বিধানসভা লোকসভা চাকৰি শিক্ষা এই আটাইবিলাকতে আসন সংৰক্ষণ যেতিয়া হৈ যাব তেতিয়া অসমীয়া মানুহ সুৰক্ষিত হ'ব গতিকে অতি সোনকালে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি দাবী উত্থাপন কৰিছে তাৰ লগতে মই লগত 2টা জনগোষ্ঠীক যোগ কৰি দিছোঁ কলিতাসকল আৰু নাথযোগীসকল এখেতসকলৰ জনজাতিকৰণ হ'ব লাগে আৰু ST আৰু SCৰ কাৰণে আসন সংৰক্ষণ হ'ব লাগে এই দাবী উত্থাপন কৰিছোঁ আৰু উত্থাপন কৰি অসমক ৰাজনৈতিকভাৱে সুৰক্ষিত কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু সঠিকভাৱে নাগৰিক সভাই সিদ্ধান্ত লৈছে যে ইয়াৰ পাছত এখন খিলঞ্জীয়াৰ খিলঞ্জীয়াৰ সকলো খিলঞ্জীয়া মানুহৰ সেয়া হিন্দু হওক মুছলমান হওক সকলো খিলঞ্জীয়া মানুহৰ এক গণসমাৱেশ অনুষ্ঠিত কৰিব বুলি যি সিদ্ধান্ত লৈছে মই ভাবোঁ এইটো এটা সঠিক সিদ্ধান্ত উজনি অসমৰ সকলো খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে উজনি অসমৰ নহয় নামনি অসমৰ
বৰাক উপত্যকাৰ যিখিনি খিলঞ্জীয়া মানুহ আছোঁ আমি সকলো খিলঞ্জীয়া মানুহৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আৰু অসম সদায় খিলঞ্জীয়া মানুহৰ নেতৃত্বত চলিব লাগিব নেতৃত্বত আমাৰ মাজত বাকীবিলাকৰ বহুতৰ ডিফাৰেঞ্চ এটাই হ'ল যে বাকীবিলাকে প্ৰভুত্ব বুলি কয় প্ৰভুত্ব শব্দটো আনডেমক্ৰেটিক বুলি মই ভাবোঁ সেইকাৰণে আমি কৈছোঁ খিলঞ্জীয়াৰ নেতৃত্বত অসম চলিব লাগিব এইটো কনফাৰ্ম ঐতিহাসিক শিৱসাগৰৰ চৰকাৰী ভূমিত সন্দেহযুক্ত নাগৰিকৰ বেদখল সহ্য কৰা নহ'ব বেদখলকাৰীক উচ্ছেদ কৰিবলৈ আহ্বান বিধায়কজনৰ NRC সম্পূৰ্ণ কৰিবলৈ দাবী উত্থাপন বিধায়কজনৰ NRC সম্পূৰ্ণ হ'লেই খিলঞ্জীয়া অসমীয়াৰ পৰিচয় পত্ৰ প্ৰদানৰ বাবে দাবী জনাব আনহাতে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে আগবঢ়োৱা এটা মন্তব্যৰো প্ৰতিক্ৰিয়া ব্যক্ত কৰে অখিল গগৈয়ে কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ সন্দৰ্ভত এটি মন্তব্য কৰিছিল আৰু এই মন্তব্যটো কৰিছিল যে অখিল গগৈ এগৰাকী পাগল হয় তেওঁৰ এটা নট ঢিলা হৈছে অৰ্থাৎ তেওঁৰ এটা নট লুজ হৈ পৰিছে আৰু মুখ্যমন্ত্ৰীৰ এই যি মন্তব্য এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অখিল গগৈয়ে কয় যে অসমৰ মুখ্যমন্ত্ৰীগৰাকী এগৰাকী সৰ্বনিম্ন স্তৰৰ ব্যক্তি পৃথিৱীত কোনো এজন মানুহক পাগল বুলি ক'ব আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনৰ ষ্টেণ্ডাৰ্ডটোৱে এনেকুৱা ধৰণৰ বিলো ইমান নিম্ন খাপৰ মানুহ এজনক আমি অসমৰ মুখ্যমন্ত্ৰী পাতিলো এতিয়া তেওঁ বিধানসভাৰ বাহিৰত কৈছে মই ইচ্ছা কৰিলে তেওঁ কেছ দিব পাৰো আৰু তেওঁ আটাইতকৈ মূৰ্খামিটো এটাই কৰিছে যে তেওঁ নিজৰ ফেচবুক পেজতো সেইটো লগাই দিছে কিছু যে মুখ্যমন্ত্ৰীজনে পোনপটীয়াকে মোক পাগল বুলি কৈছে পাগল বুলি কৈছে এই পাগল বুলি তেওঁ 2022 চনতো তেওঁ অসম বিধানসভাত কৈছিলে অসম বিধানসভাত যদি কয় তেতিয়াহ'লে তেওঁৰ ওপৰত কেছ দিব নোৱাৰি কিন্তু বাহিৰত যদি এজন মানুহক কাবাক পাগল বুলি কয় তেতিয়াহ'লে দ্য মেণ্টেল হেলথ যিখন এক্ট আছে সেই এক্টৰ অনুসৰি 2017 চনৰ বোধহয় এক্টখন 2017 চনৰ মেণ্টেল হেলথ এক্ট যিখন আছে সেই এক্ট অনুসৰি সেইটো মানে জামিন অযোগ্য ধাৰাত তেওঁ গ্ৰেপ্তাৰ হ'ব লাগে অসমৰ মুখ্যমন্ত্ৰীজনে মানে এজন বিধায়কক কোৱাটো বাদেই পৃথিৱীত কোনো এজন মানুহক পাগল বুলি ক'ব নোৱাৰে কিন্তু আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনৰ ষ্টেণ্ডাৰ্ডটোৱে এনেকুৱা ধৰণৰ বিলো ইমান নিম্ন খাপৰ মানুহ এজনক আমি অসমৰ মুখ্যমন্ত্ৰী পাতিলো তেওঁৰ মুখত অনবৰতে বিষে ওলাই থাকে মই এতিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ডেফিনেটলি এটা কেছ দি দিব পাৰো সেইটো জামিন অযোগ্য ধাৰা কিন্তু মানুহজনৰ স্তৰটো চিন্তাৰ স্তৰটো যাক ইংৰাজীত কালচাৰ বুলি কয় তেওঁৰ সংস্কৃতিটোৱে এনেকুৱা দুষ্কৃতি যে তেওঁ সেই গোচৰটো দিলেও তেওঁ সেই কথাটো বুজি নাপাব তেওঁ বুজিয়ে নাপায় মানে মানুহ এজনক গোচৰ কেলে দিয়া যায় অকল শাস্তি নহয় সংশোধন হ'বৰ কাৰণে কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাত এইটো কথা কৈছিলে বিধানসভাত যিকোনো কথা কৈ দিলেও সেইটোৰ ওপৰত কেছ নহয় আপোনালোকে জানে চাগে এইটো আমাৰ বিধায়কবিলাকৰ বিশেষাধিকাৰ তেওঁ বিধানসভাত কৈ দিছিলে তেতিয়াই মোক কেছ দিবলৈ কৈছিলে মই তেতিয়া কেছ দিব নোৱাৰো কাৰণ তেওঁ বিধানসভাত কৈছিলে মোক এইটো শব্দ এতিয়া তেওঁ বিধানসভাৰ বাহিৰত কৈছে মই ইচ্ছা কৰিলে তেওঁ কেছ দিব পাৰো আৰু তেওঁ আটাইতকৈ মূৰ্খামিটো এটাই কৰিছে যে তেওঁ নিজৰ ফেচবুক পেজতো সেইটো লগাই দিছে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।